আমি কোনোবা যদি 30 বছৰ দিছে ইয়াতে দোকান, কোনোবাই 40 বছৰ, কোনোবাই 14 বছৰ 15 বছৰ পৰ্যন্ত এই অঞ্চলতে দোকান দি জীৱিকা নিৰ্বাহ কৰি আছিলে। কালি হঠাৎ সন্ধিয়া 5 বজাত আপোনাৰ বেৰিকেড মাৰি দিলে, টিঙৰ বেৰিকেড মাৰি আপোনাৰ আমাক হঠাতে প্ৰশাসনৰ ফালৰ পৰা জনালে যে আমি দোকান দিয়াটো বন্ধ কৰিব ক'লে। আজি সেইকাৰণে আমি দোকান দিয়া নহ'ল আৰু সেইকাৰণে আমি আপোনালোকৰ চেনেলৰ যোগেদি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাব বিচাৰিছোঁ যে আমাক এটা জীৱিকা নিৰ্বাহৰ পথ যে আমাক দিয়ে, বিকল্প ইয়াত নহ'লেও বিকল্প বেলেগ এখন জেগাত হ'লেও আমাক যে সংস্থাপিত কৰে তাৰ বাবে আমি অনুৰোধ জনাব বিচাৰিছোঁ। আজি বন্ধ কৰিব দিছে না দোকানবিলাক, সেইটো কাৰণে আজি আৰু বন্ধ কৰি ৰাখিছোঁ। সকলোৱে ৰাখিছে, ভাবিয়ে পোৱা নাই কি কৰিম। আমি ইমান বছৰে আজি মোটামুটি মই থাকিলোঁ 89ৰ পৰা আছোঁ। 89ৰ পৰা থাকি মোৰ ল'ৰা ছোৱালী BA পঢ়িলে, ছোৱালী এইবাৰ BA ফাইনেল দিব, ল'ৰা এইবাৰ BA ফাৰ্ষ্ট ছেমিষ্টাৰ। সেইটো কাৰণে মোৰ বহুত দুখিত। সেইকাৰণে ইমান দিনে দোকান কৰি অকস্মাত যদি উঠি যাব লগা হয়, মই তেতিয়া কেনেকৈ চলিম? আমি কোনোবা যদি 30 বছৰ দিছে ইয়াতে দোকান, কোনোবাই 40 বছৰ, কোনোবাই 14 বছৰ 15 বছৰ পৰ্যন্ত এই অঞ্চলতে দোকান দি জীৱিকা নিৰ্বাহ কৰি আছিলে। কালি হঠাৎ সন্ধিয়া 5 বজাত আপোনাৰ বেৰিকেড মাৰি দিলে, টিঙৰ বেৰিকেড মাৰি আপোনাৰ আমাক হঠাতে প্ৰশাসনৰ ফালৰ পৰা জনালে যে আমি দোকান দিয়াটো বন্ধ কৰিব ক'লে। আজি সেইকাৰণে আমি দোকান দিয়া নহ'ল আৰু সেইকাৰণে আমি আপোনালোকৰ চেনেলৰ যোগেদি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাব বিচাৰিছোঁ যে আমাক এটা জীৱিকা নিৰ্বাহৰ পথ যে আমাক দিয়ে, বিকল্প ইয়াত নহ'লেও বিকল্প বেলেগ এখন জেগাত হ'লেও আমাক যে সংস্থাপিত কৰে তাৰ বাবে আমি অনুৰোধ জনাব বিচাৰিছোঁ। আজি বন্ধ কৰিব দিছে না দোকানবিলাক, সেইটো কাৰণে আজি আৰু বন্ধ কৰি ৰাখিছোঁ। সকলোৱে ৰাখিছে, ভাবিয়ে পোৱা নাই কি কৰিম। আমি ইমান বছৰে আজি মোটামুটি মই থাকিলোঁ 89ৰ পৰা আছোঁ। 89ৰ পৰা থাকি মোৰ ল'ৰা ছোৱালী BA পঢ়িলে, ছোৱালী এইবাৰ BA ফাইনেল দিব, ল'ৰা এইবাৰ BA ফাৰ্ষ্ট ছেমিষ্টাৰ। সেইটো কাৰণে মোৰ বহুত দুখিত। সেইকাৰণে ইমান দিনে দোকান কৰি অকস্মাত যদি উঠি যাব লগা হয়, মই তেতিয়া কেনেকৈ চলিম?